মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ দ্বিতীয়টো পাঠ পক্ষী আৰু মানুহ। ইয়াত আমি পাঠটো পঢ়ি দিয়াৰ লগতে সাধুটো নিজৰ ভাষাৰে কৈ দিছোঁ আৰু সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰি দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। পাঠ 2 পক্ষী আৰু মানুহ। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ। এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল। তেওঁ আছিল চিকাৰ প্ৰিয়। চৰাই মঙহ নহ'লে তেওঁ ভাতকে নাখাইছিল। তেওঁ সদায় ধনুকাৰে কপৌ, শালিকা, বগলী আদি চৰাই বধ কৰিছিল। এদিন মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক এই কামৰ বাবে তিৰস্কাৰ কৰি ক'লে, মহাৰাজ, ভোজনৰ তৃপ্তিৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। আপুনি বোধ কৰোঁ জানে যে পক্ষীকুল মানুহৰ বাবে অতি উপকাৰী। শালিকাৰ নিচিনা চৰাইবোৰেই পথাৰৰ শস্য নষ্ট কৰিব পৰা কীট পতংগবোৰ ধৰি খাই খেতি বাতি ৰক্ষা কৰে। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। যুৱকজনৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। খঙৰ ভমকত তেওঁ যুৱকজনক কোনোমতেহে নমৰাকৈ থাকিল। ৰজাই কিন্তু চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে। ফলত ৰাজ্যত পক্ষী নিধন কাৰ্য অব্যাহত থাকিল। সেইকাৰণে চৰাইবোৰো ভয় খাই সেই ঠাই এৰি আন দেশলৈ গুচি গ'ল। দেশত চৰাই চিৰিকটি সঁচ পাবলৈকে নোহোৱা হ'ল। ৰজাই সদায় কপৌ, শালিকা, বগলী আদি চৰাইবিলাক চিকাৰ কৰি কৰি খায়, চৰাই মঙহৰহে ভাত খায়। তেতিয়া কি হ'ল, এদিন মধুকৰ নামৰ যুৱকজনে ৰজাক এই চৰাই চিকাৰ কৰিবলৈ মানা কৰিলে। চৰাই চিকাৰ নকৰিব আপুনি, কাৰণ চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। শালিকা নিচিনা চৰাইবিলাকে কি হয়, খেতিৰ বাতি এনেকুৱা শস্য নষ্ট কৰা কীট পতংগবোৰ খাই, সেই পতংগবোৰ ধৰি খাই পেলাই খেতি বাতি ৰক্ষা কৰে। গতিকে চৰাইবিলাক খেতিয়কৰ পৰম বন্ধু। গতিকে আপুনি চৰাইবোৰ চিকাৰ কৰা বন্ধ কৰক। আমি চৰাই আৰু নামাৰিব। কিন্তু ৰজাই মধুকৰৰ কথা নুশুনিলে। ৰজাৰ খঙে উঠিলে আৰু মধুকৰক গালি খপনি পাৰি পঠিয়াই দিলে। কিন্তু সদায় চৰাই চিকাৰ কৰিয়ে থাকিল। ফলত কি হ'ল, চৰাইবোৰে ভয় খাই সেই ঠাই এৰি পেলাই বেলেগ ঠাইলৈ গুচি গ'ল। গতিকে দেশত চৰাই চিৰিকটি সঁচ পাবলৈকে নোহোৱা হ'ল। মধুকৰ ৰাজ্যত চৰাই চিৰিকটি পাবলৈকে নোহোৱা হ'ল। সৰ্বধনু ৰাজ্যত চৰাই চিৰিকটি পাবলৈকে নোহোৱা হ'ল। এতিয়া কি হ'ল, মনৰ দুখত মধুকৰ এদিন দূৰণিৰ ৰাজ্য এখনলৈ গুচি গ'ল। চৰাই চিৰিকটি বধ কৰিবলৈ কওঁতেও যেতিয়া ৰজাই নেমানিলে, তেতিয়া কি হ'ল, মধুকৰেও মনত দুখ পাই পেলাই বেলেগ এখন ৰাজ্যলৈ গুচি গ'ল। সেই ৰাজ্যৰ ৰজাজনৰ সন্তান বুলিবলৈ আছিল মাত্ৰ একোজনী ছোৱালী। মধুকৰ যোনখন ৰাজ্যলৈ গ'ল, সেইখন ৰাজ্যত ৰজাজনৰ মাত্ৰ এজনীয়ে ছোৱালী। তাইৰ নাম মাধৱী। মধুকৰৰ সজ আচৰণত ৰজা বৰ সন্তুষ্ট হ'ল। সেয়েহে তেওঁ নিজৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দি তেওঁক সেই ৰাজ্যৰ ৰজা পাতি দিলে। সেই ৰাজ্যখনৰ ৰজা এতিয়া মধুকৰ হ'লগৈ। এই ৰজাৰ ছোৱালীজনীক মধুকৰলৈ বিয়া দিলে আৰু ৰাজ্যখনৰ ৰজা পাতি দিলে। ইফালে সৰ্বধনু ৰাজ্যত চৰাইবোৰ নোহোৱা হ'লত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ গছনি, পাতলতা আদি সকলো শুকাই গ'ল। কি হ'ল, যেতিয়া চৰাই চিৰিকটি নোহোৱা হ'ল, কীট পতংগবোৰ খাই পেলাই সেইবোৰৰ ভাৰসাম্য ৰক্ষা, মানে সেইবিলাকৰ সংখ্যা কমাই থোৱা চৰাইবিলাক যেতিয়া নাইকিয়া হৈ গ'ল, কীট পতংগবিলাক বাঢ়িবলৈ ধৰিলে। বহুত কীট পতংগ বাঢ়ি গ'ল আৰু কি হ'ল, গোটেই ৰাজ্যৰ যিমানবোৰ খেতি পথাৰ আছিলে চব শস্য খাই শেষ কৰি দিলে আৰু গছ গছনি, পাতলতা আদি এইবিলাকো খাই শেষ কৰিলে। গতিকে গছলতা আদি সকলো শুকাই গ'ল। বৰষুণো নোহোৱা হ'ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। ফলত কি হ'ল, বৰষুণো নোহোৱা হ'ল। গছ গছনিৰ লগত বৰষুণৰ এটা সম্পৰ্ক আছে। তাৰপিছত যিহেতু হ'ল গছ গছনি চব শুকাই গ'ল, চৰাই চিৰিকটি নোহোৱা হোৱাৰ পিছত তেতিয়া
শস্য খাই শেষ কৰিলে পোকবিলাকে ৰজাৰ ৰাজ্যত দুৰ্ভিক্ষও হ'ল। দুৰ্ভিক্ষ মানে কি জানানে? খোৱা বস্তুৰ অভাৱ, খাদ্যৰ অভাৱ হ'ল। ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল। সকলোৱে এতিয়া ভিক্ষা কৰি খাব লগা অৱস্থা হ'ল। ৰজা সৰ্বধনে ভিক্ষা খুজি খুজি এদিন মধুকৰ ৰাজ্যত উপস্থিত হ'ল। সৰ্বধনু গৈ গৈ এতিয়া ভিক্ষা খুজি ক'ত পালেগে? মধুকৰ ৰাজ্য পালেগে। ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। তেওঁ সৰ্বধনুক আদৰ সাদৰ কৰি নি ৰাজকাৰেঙৰ অতিথিৰূপে আদৰিলে। এই যোনজন ৰজাই গালি পাৰিছিলে মধুকৰক চৰাই বধ কৰিবলৈ মানা কৰোঁতে, এতিয়া সেই ৰজাজন গৈ পেলাই মধুকৰ ৰাজ্যতে ভিক্ষা খুজিবলৈ যাবলগীয়া হ'ল। কিন্তু সৰ্বধনু ৰজাক মধুকৰে আদৰ সাদৰ কৰি নি পেলাই ৰাজকাৰেঙৰ অতিথিৰূপে আদৰিলে। তাৰ পাছত মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ। মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। গপত গংগা টোপটো যেন হৈ আপুনি মোৰ কথা নুশুনিলে। আপুনি অহংকাৰত গপত মোৰ কথা নুশুনিলে। সেয়েহে এতিয়া তাৰ কুফল ভোগ কৰিবলগীয়া হৈছে। ভৱিষ্যতলৈ আপুনি কেতিয়াও চৰাই বধ নকৰিব। এইবুলি তেওঁ নিজৰ ৰাজ্যৰ পৰা ৰজাক চৰাই এজাক দি ক'লে, এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এইবুলি মধুকৰে চৰাই এজাক সজাত ভৰাই সৰ্বধনু ৰজাক উপহাৰ দিলে। সৰ্বধনুৱেও মধুকৰৰ কথামতে চৰাইজাক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিলেগৈ। এতিয়া চোৱা পাঠভিত্তিক ক্ৰিয়া। সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। সাধুটো ইতিমধ্যে পঢ়ি দিছোঁ, তোমালোকে পঢ়িব আৰু সাধুটো নিজৰ ভাষাৰে মই যিখিনি বুজাই দিছিলোঁ ঠিক তেনেকৈ তোমালোকে নিজৰ ভাষাৰে ক'বা যে এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ নাম আছিল সৰ্বধনু। আৰু সৰ্বধনু ৰজাই আছিল চিকাৰ প্ৰিয়। তেওঁ সদায় চিকাৰ কৰি চৰাই চিকাৰ কৰি পেলাই ধনুক কাঁড়ৰে চৰাই চিকাৰ কৰি সদায় চৰাই মঙহৰ সৈতে ভাত খাইছিল। তেওঁ চৰাই মঙহ নহ'লে ভাতকে নাখাইছিল। তাৰপিছত কি হ'ল, এদিন মধুকৰ নামৰ এজন যুৱকে তেওঁ চৰাই চিকাৰ কৰিবলৈ মানা কৰিছিল। মধুকৰে কৈছিল যে চৰাইবিলাক খেতিয়কৰ পৰম বন্ধু, গতিকে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। কিন্তু ৰজাই তেওঁৰ কথা নুশুনিলে। ৰজাই খং কৰি পেলাই তেওঁ গালি শপনিয়াই পাৰিলে। যেনে তেনেহে ৰজাই মধুকৰক নমৰাকৈ থাকিল। কিন্তু ৰজাই চৰাই চিকাৰ কৰিবলৈ নেৰিলে। ৰজাই সদায় চৰাই মাংস খায়ে থাকিলে, চৰাই বধ কৰিয়ে থাকিলে। আৰু চৰাইবিলাকে কি হ'ল, ভয় খাই পেলাই তেওঁৰ ৰাজ্যৰ পৰা বেলেগ দেশলৈ গুচি গ'ল। তেওঁ মধুকৰ দেশত চৰাই সঁচ পাবলৈকে নোহোৱা হ'ল। তাৰপিছত ইফালে মনৰ দুখতে ৰজাই যিহেতু মধুকৰ কথা নুশুনিলে আৰু তেওঁ গালি শপনি পাৰিলে, তেওঁ মনৰ দুখতে এখন বেলেগ ৰাজ্য পালেগৈ। সেই ৰাজ্যখনত আকৌ ৰজাজনৰ সন্তান বুলিবলৈ এজনী ছোৱালীহে আছিলে। তাৰপিছত মধুকৰৰ ভাল ব্যৱহাৰত, সজ আচৰণত ৰজা সন্তুষ্ট হৈ পেলাই তেওঁৰ একমাত্ৰ কন্যা, একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দিলে আৰু সেই ৰাজ্যৰ ৰজা পাতিলে। মধুকৰো এতিয়া ৰজা হৈ গ'ল। তাৰপিছত ইফালে আকৌ কি হ'ল, চৰাই মাৰোঁতে মাৰোঁতে আৰু চৰাইবিলাকে ভয় খাই যিহেতু মধুকৰৰ ৰাজ্যৰ পৰা গুচি গ'ল, মধুকৰ ৰাজ্যত চৰাই চিৰিকটি নোহোৱা হৈ গ'ল। চৰাই চিৰিকটি নোহোৱা হোৱাত কি হ'ল, কীট পতংগৰ সংখ্যা মধুকৰ ৰাজ্যত বাঢ়িবলৈ ধৰিলে। কিয় বাঢ়িবলৈ ধৰিলে? চৰাই চিৰিকটিবিলাকে পোক পতংগ এইবিলাক বিচা আদি এইবিলাক খাই খাই এইবিলাকৰ পোক পতংগৰ সংখ্যা কমাই ৰাখে। যিহেতু চৰাই চিৰিকটি নোহোৱা হ'ল, তেতিয়া কীট পতংগৰ বিৰাট বংশ বৃদ্ধি হ'বলৈ ধৰিলে, হয়নে? তাৰপিছত যিহেতু কীট পতংগ বাঢ়ি গ'ল, এতিয়া গোটেই শস্য খাই কীট পতংগই শেষ কৰিলে, গছ গছনিও খাই মেলি শেষ কৰিলে। তাৰপিছত গছ গছনি চব শুকাই গ'ল। তেতিয়া কি হ'ল, গছ গছনি শুকাই যোৱাৰ ফলত ৰাজ্যত বৰষুণো নোহোৱা হ'ল আৰু ৰজা প্ৰজা সকলোৱে মিলি ভিক্ষা কৰিবলগীয়া হ'ল। তেনেকুৱা এটা
অৱস্থা হ'ল। এদিন সৰ্বধনুৱে কি হ'ল, খুজি 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 গৈ গৈ ভিক্ষা খুজি গৈ গৈ মধুকৰৰ ৰাজ্য পালেগৈ। মধুকৰে কিন্তু ৰজাক চিনি পালে। মধুকৰে ৰজাক ৰাজকাৰেঙত নি পেলাই আদৰিলে, হয়নে? ভাল ব্যৱহাৰ কৰিছিল। ৰজাই মানে যদিও আগতে বেয়া ব্যৱহাৰ কৰি দিছিল মধুকৰক, তথাপি মধুকৰে কিন্তু বেয়া ব্যৱহাৰ কৰা নাই, তেওঁক আদৰ সাদৰে কৰিছিল। তাৰপিছত মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় দিলে যে মই মধুকৰ, মই আপোনাক এবাৰ যে চৰাই চিকাৰ কৰিবলৈ হাক দিছিলোঁ, মানা কৰিছিলোঁ, তেতিয়া কিন্তু আপুনি অহংকাৰ কৰি পেলাই চৰাই চিকাৰ কৰিয়ে থাকিলে। তেওঁ মোৰ কথা আপুনি অহংকাৰ কৰি মোৰ কথা নুশুনিলে, আৰু আজি সেইকাৰণে তাৰ বেয়া ফলটো, এই কুফল ভোগ কৰিবলগীয়া হৈছে। তাৰপিছত মধুকৰে কি কৰিলে, ৰজাক এজাক চৰাই দি পেলাই ক'লে যে এইজাক আপুনি চৰাই লৈ যাওক, আপুনি এইখিনি আপোনাৰ নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। তাৰপিছত সৰ্বধনুৱেও মধুকৰৰ কথা মতে চৰাইজাক নি পেলাই নিজৰ ৰাজ্যলৈ নি পেলাই আকাশত মেলি দিলে। এইটো হ'ল সাধুটো। এইটো নিজৰ ভাষাৰে ক'লে এনেকৈ হ'ব। তোমালোকেও নিজৰ ভাষাৰে ক'বলৈ চেষ্টা কৰিব। তাৰপিছত এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰ কৰোঁ। যদি আছে উত্তৰ দিয়া। সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? এতিয়া আমি এই প্ৰশ্ন উত্তৰখিনি চাই লওঁ। মই এখন কিতাপত বহীত কৰি থৈছোঁ, চাই লওঁ। এতিয়া সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ, সৰ্বধনু চিকাৰ প্ৰিয় ৰজা আছিল। সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিলে? সৰ্বধনু এজন চিকাৰ প্ৰিয় ৰজা আছিলে। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ। তাৰপিছত পাঠটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাইবোৰক কোৱা হৈছে। তাৰপিছত আছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? এতিয়া মধুকৰে বিয়া কৰা ছোৱালীজনীৰ নাম কি? মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। তাৰপিছত মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ কৰা এৰিবলৈ উপদেশ দিছিল। তাৰপিছত প্ৰশ্ন আছে, কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক আছে, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। এইটো কোনে কৈছিলে? চাই লওঁ। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উক্ত কথাষাৰ, এইটো উত্তৰ, উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ। ৰজা সৰ্বধনুৱে সদায় চৰাইৰ চিকাৰ কৰি চৰাই মঙহেৰে ভাত খাইছিল। মধুকৰ নামৰ যুৱকজনে ৰজাৰ এই কামত বাধা দি উক্ত কথাষাৰ কৈছিল। হ'ব, এইখিনিলৈকে এইটো কটো উত্তৰ আমি কৰিলোঁ। এতিয়া আমি খটো চাওঁ। খটো আছে, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উক্ত কথাষাৰ ৰজা মধুকৰে সৰ্বধনু ৰজাক কৈছিল। ৰজা মধুকৰ বুলি কিয় লিখিছোঁ? মধুকৰো শেষত গৈ পেলাই ৰজা হৈছিলে, হয়নে? সৰ্বধনু ৰজাৰ ৰাজ্যত দুৰ্ভিক্ষ হোৱাৰ বাবে ৰজাই ভিক্ষা খুজি খুজি গৈ মধুকৰ ৰাজ্যত উপস্থিত হৈছিল। তেতিয়া মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় দি কৈছিল যে এসময়ত তেওঁৱে ৰজাক চৰাই চিকাৰ কৰিবলৈ বাধা দিছিল। তেওঁৰ কথা নুশুনাৰ বাবে আজি সৰ্বধনু ৰজাৰ এই অৱস্থা হৈছে।
এই বুলি কৈ মধুকৰে সৰ্বধনু ৰজাক এজাক চৰাই উপহাৰ দি উপৰোক্ত কথাষাৰ কৈছিল। উপৰোক্ত কথাষাৰ মানে এই কথাষাৰ, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব বুলি মধুকৰে ৰজা সৰ্বধনুক কৈছিল। হ'ব সম্পূৰ্ণ চাই লোৱা। তাৰপিছত আছে কাৰণ দৰ্শাই লিখা। সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ, সৰ্বধনু ৰজাই সদায় ধনুকাঁড়ৰে চৰাই বধ কৰি চৰাই মঙহ খাইছিল। সেইবাবে চৰাইবোৰ ভয় খাই সেই ঠাইৰ আন দেশলৈ গুচি গৈছিল। সৰ্বধনু ৰাজ্যত চৰাইবোৰ নোহোৱা হোৱাত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিছিল। কাৰণ শালিকাৰ দৰে কীট পতংগ খোৱা চৰাইবোৰে কীট পতংগ খাই সেইবোৰৰ সংখ্যা কমাই ৰাখে। কীট পতংগ বাঢ়ি যোৱাত সেইবোৰে গছ গছনি পাত লতা আদি খাই শেষ কৰিলে আৰু গছ গছনি মৰি শুকাই গ'ল। গছ গছনি নোহোৱা হোৱাৰ ফলত সৰ্বধনু ৰজাৰ ৰাজ্যত বৰষুণো নোহোৱা হ'ল। এতিয়া বুজি পাইছা সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল। তাৰপিছত আছে খ, কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ, কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত সৰ্বধনু ৰাজ্যত পথাৰৰ শস্য কীট পতংগই খাই শেষ কৰিলে। গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল। বৰষুণো নোহোৱা হ'ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। এই কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰজাৰ ৰাজ্যত এইখিনি সমস্যাৰ সৃষ্টি কৰিলে। হ'ব, ইয়াৰ পিছৰ প্ৰশ্ন চোৱা। মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ, মধুকৰে সৰ্বধনুক এজাক চৰাই উপহাৰ দি সহায় কৰিছিল। চৰাই নোহোৱা হোৱাৰ ফলত সৰ্বধনুৰ ৰাজ্যত পোক পতংগই খেতিৰ শস্য খাই শেষ কৰাত দুৰ্ভিক্ষই দেখা দিছিল আৰু ভিক্ষা কৰি কৰি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হোৱাত মধুকৰে ৰজাক এজাক চৰাই উপহাৰ দি সহায় কৰিছিল। এইকাৰণে সৰ্বধনু ৰাজ্যত পোক পতংগই খেতিৰ শস্য খাই শেষ কৰাত দুৰ্ভিক্ষই দেখা দিছিল আৰু সৰ্বধনুৱে ৰজা লিখি দিব লাগিব, ৰজা সৰ্বধনুৱে ভিক্ষা কৰি কৰি গৈ মধুকৰ ৰাজ্যত উপস্থিত হোৱাত মধুকৰে ৰজাক এজাক চৰাই উপহাৰ দি সহায় কৰিছিল। হ'ব, এইখিনিলৈকে। এই প্ৰশ্ন চোৱা। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰপাছত তেওঁৰ কি হৈছিল বুজাই লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই আকৌ এবাৰ লিখি নিদিওঁ, বাৰে বাৰে এইটো কৈ আছোঁ আৰু লিখিও আছোঁ, গতিকে তোমালোকে এইটো নিজে লিখিবা। মই অকণ কৈ দিছোঁ। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। তাৰপিছত মধুকৰে তেওঁক চিনি পাই পেলাই আদৰ সাদৰ কৰি নি পেলাই ৰাজকাৰেঙত বহাইছিল আৰু এই এসময়ত যে তেওঁ বাধা দিছিলে চৰাই চিকাৰ কৰিবলৈ মধুকৰে ৰজাক, সেই কথাখিনি সোঁৱৰাই দিছিল আৰু তেওঁৰ কথা নুশুনি যে ৰজাই অহংকাৰ কৰি চৰাই চিকাৰ কৰিয়ে আছিল সেই কথাখিনি কৈছিল আৰু সেই তেওঁৰ কথা নুশুনাৰ বাবে যে তেওঁৰ এতিয়া এনেকুৱা অৱস্থা হৈছে সেই কথাটো কৈছিল আৰু লগতে মধুকৰে ৰজা সৰ্বধনুক এজাক চৰাই উপহাৰ দি পঠিয়াইছিল। এইখিনি লিখিলেই হৈ যাব। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। পাঠৰ কথাৰ লগত মিলাই পেলাই শুদ্ধকৈ লিখিব দিছে। এতিয়া আমি শুদ্ধকৈ লিখিবলৈ চাওঁ। এতিয়া কটো চোৱা। সৰ্বধনু নামৰ ৰজাজনে চৰাই মঙহ খাবলৈ বেয়া পাইছিল।
এইটো শুদ্ধকৈ লিখিব লাগে এইটো কেনেকুৱা হ'ব শুদ্ধকৈ লিখিলে সৰ্বধনু নামৰ ৰজাজনে চৰাই মঙহ খাবলৈ এই বেয়া জেগাত ভাল লিখিলে হয় মানে বাক্যটো আকৌ সম্পূৰ্ণ লিখিব সৰ্বধনু নামৰ ৰজাজনে চৰাই মঙহ খাবলৈ ভাল পাইছিল এনেকৈ লিখিলে হৈ যাব তাৰপিছতো চোৱা ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল এইটো খং কৰা নাছিলৰ জেগাত লিখিবা ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল হ'ব বাক্যটো খালি সম্পূৰ্ণ লিখিব অকল কৰিছিল লিখি নথব তাৰপিছত কীট পতংগবোৰে খেতিবাতি ৰক্ষা কৰে কীট পতংগবোৰে খেতিবাতি ৰক্ষা কৰে লিখি পেলাই লিখিবা কীট পতংগবোৰে খেতিবাতি নষ্ট কৰে এইটো সম্পূৰ্ণ লিখিবা কীট পতংগবোৰে এনেকৈ লিখিবা কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে আগৰকেইটা বাক্যও তেনেকৈ লিখিবা এইটো মই দেখুৱাই দিছোঁ ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে নহয় এইটো পালে তাৰপিছত আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহা নব্যন্য নব্যন্যব কব্যক্য জব্যজ্ব গব্যগ্ব এতিয়া নব্যন্য অন্বেষণ অন্বেষা বযুক্ত বৈজব্য অব্জ কুব্জ গব্যগ্ব গযুগ্ব গব্যগ্ব দিগ্বিজয় দিগ্বিদিক কব্যগ্ব কযুগ্ব কব্যগ্ব পক্ক পক্কান্ন তাৰপিছত যুক্তাক্ষৰ গঠন কৰোৱা হয় তেনেকৈ নব্যন্য বৈজব্য গব্যগ্ব কব্যগ্ব এনেকুৱা ধৰণৰ উচ্চাৰণ ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা দ্বিতীয় পঢ়োৱা দুৱাৰত কব্জা লগোৱা হয় কুব্জ মানে পূজা পদুম ফুলৰ নাম অব্জ সমন্বয় শব্দ একগোট হোৱা বুজায় একলব্য ধনুবিদ্যাত পৰিপক্ক আছিল সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল এতিয়া বিপৰীত লিংগ বুজোৱা শব্দ লিখা ৰজা ৰাণী ল'ৰা ছোৱালী বন্ধু বান্ধৱী যুৱক যুৱতী তাৰপিছত দৰা কইনা হ'বনে তাৰপিছত শব্দবোৰ ভাঙি দেখুওৱা মধুকৰ যুগ মধুকৰে যুৱক যুগ যুৱকে মানুহে মানুহ যুগ মানুহে চৰাই জাকক চৰাই জাক যুগ ক চৰাই জাকক ৰজাক ৰজা যুগ ক ৰজা কাঁড়েৰে কাৰ যুগ ৰে বা ৰে দেশলৈ দেশ যুগ লৈ দেশলৈ এনেধৰণে লিখিব তাৰপিছত এতিয়া চোৱা এইফালে
পাঠৰ পৰা বিচাৰি উলিয়াই তালিকাখনৰ বিশেষ্য বিশেষণৰ সৰ্বনাম পদ বুলি ক'ব লাগে। বিশেষ্য কাক কয়? যিবিলাকে নাম বুজায় সেইটো হ'ল বিশেষ্য। আৰু বিশেষণ কাক কয়? এই বিশেষ্যৰ দুখ গুণ অৱস্থা পৰিমাণ বুজালে সেইটো হ'ল বিশেষণ পদ। তাৰপিছত বিশেষ্য পদ, বিশেষণ পদ আৰু সৰ্বনাম পদ। বিশেষ্য মানে নামৰ সলনি যিবিলাক ব্যৱহাৰ, বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱাবিলাক সৰ্বনাম। যেনে তেওঁ, তেখেত, তাই, সি এইবিলাক হ'ল সৰ্বনাম, বিশেষ্যৰ সলনি ব্যৱহাৰ হয়। হ'ব, এইখিনি বাৰু বিচাৰি পেলাই আমি লিখি দিম। এতিয়া কেইটামান আমি লিখি দিছোঁ। বিশেষ্য যিহেতু নাম বুজোৱা শব্দ, যিকোনো নাম বুজালে সেইটো হ'ল বিশেষ্য। সৰ্বধনু, মধুকৰ, গছ, চৰাই, ভাত এইবিলাক চব নাম বুজাই কাৰণে এইবিলাক হ'ল বিশেষ্য। আৰু বিশেষণ হ'ল বিশেষ্যৰ দুখ গুণ অৱস্থা পৰিমাণ এনেকুৱা বুজাব লাগিব। গতিকে এতিয়া ধৰা চিকাৰ প্ৰিয়, কেনেকুৱা ৰজাজন কেনেকুৱা চিকাৰ প্ৰিয়, এইটোৱে ৰজাজন কেনেকুৱা বুজাইছে হয়নে? আৰু মানুহজন কেনেকুৱা সহজ, এইটো হ'ল এইবিলাক হ'ল বিশেষণ। উপকাৰী, ঠিক আছে। তাৰপিছত সৰ্বনামৰ ভিতৰত তেওঁ, তাই আছে পাঠটোত, আৰু সি তেনেকুৱা ধৰণৰ তেওঁ, তেখেত এইবিলাক যিবিলাক বিশেষ্যৰ নাম মানে সলনি ব্যৱহাৰ হয় সেইটো হ'ল সৰ্বনাম। এটা ধৰা বাক্য আমি যদি লওঁ যে মাধৱী এজনী ধুনীয়া ছোৱালী। এতিয়া মাধৱীটো হ'ল নাম, সেইটো হ'ল বিশেষ্য, আৰু ধুনীয়াটো হ'ব বিশেষণ, ঠিক আছে। আৰু আমি যদি মাধৱীৰ সলনি যদি নামটো নকৈ পেলাই কওঁ তাই এজনী ধুনীয়া ছোৱালী, সেই তাইটো হ'ল সৰ্বনাম, ঠিক আছে। এইখিনিলে বুজি পালা? তাৰপিছত ইয়াৰ পিছত চাওঁ আহা আমি জানো আহা নিৰ্দিষ্টতাবাচক প্ৰত্যয় কি। এতিয়া একবচন আৰু বহুবচনৰ আভাস ইতিমধ্যে তৃতীয় চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিত পাইছে। একবচন মানে এটা থাকিলে একবচন, আৰু এটাতকৈ বেছি হ'লে বহুবচন। একবচনত প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পাছত টু, জন, পাত আদি প্ৰত্যয় ব্যৱহাৰ কৰা হয়। এইবোৰে নিৰ্দিষ্টতাবাচক প্ৰত্যয়। উদাহৰণস্বৰূপে মানুহজন বোলোতে এজন মানুহক বুজোৱাৰ উপৰি সেই মানুহজনক নিৰ্দিষ্টকৈ বুজাইছে। কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় হ'ল টু, গৰাকী, জনী, খন, ডাল, জোপা, পাত, গছি ইত্যাদি। শব্দত প্ৰয়োগ কৰিলে হ'ব মানুহটো, মানুহগৰাকী, ছোৱালীজনী, নৈখন, বাঁহডাল, গছজোপা, চাকি গছি, বঠাপাত ইত্যাদি। চুলি কোচা, চাউল মুঠি, খৰি পোলা এই শব্দবোৰ একে বস্তুৰে একোটা থোপ বা গোট বুজাইছে। গোট বুজালেও এইবোৰ একবচনৰ প্ৰত্যয় হিচাপে ব্যৱহাৰ হ'ব পাৰে। হ'ব, এতিয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয় কি তোমালোকে অলপ বুজি পাইছা? নিৰ্দিষ্টকৈ যোনবিলাক বুজায় শব্দৰ পিছত, যেনে মানুহটো, এই টু, মানুহগৰাকী, গৰাকী, জনী, ছোৱালী, জনী, খন, নৈখন, বাঁহডাল, গছডাল বা গছজোপা, চাকি গছি, বঠাপাত এইবিলাক শব্দ হ'ল নিৰ্দিষ্টতাবাচক প্ৰত্যয়। এই বিষয়ে তোমালোকে পিছলৈ ভালকৈ পঢ়িবা। ইয়াৰ পিছত আমি কি আছে চাই লওঁ। এতিয়া আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। প্ৰিয় বিপৰীত হ'ব অপ্ৰিয়। সুফল কুফল। অপকাৰী উপকাৰী। তাৰপিছত আছে ভয় নিৰ্ভয়। অনুচিত উচিত। অমংগল মংগল। বন্ধু শত্ৰু। তাৰপিছত হ'ব পুৰস্কাৰ তিৰস্কাৰ। অনুপস্থিত উপস্থিত। তাৰপিছত দিয়া আছে বাক্য ৰচনা কৰা। আদৰ সাদৰ, লালন পালন, খেতি বাতি, চৰাই চিৰিকটি, গছ গছনি, কীট পতংগ। বাক্য ৰচনা জানানে? আদৰ সাদৰ এই শব্দটো
লগাই আমি এটা বাক্য ৰচনা কৰিব লাগে যাতে বাক্যটো মাজত এই শব্দটো থাকে বা এই শব্দটোৰ সোমোৱাকৈ আমি এটা বাক্য ৰচনা কৰিব লাগে যেনে আদৰ সাদৰ ঘৰলৈ আলহী আহিলে আমি আদৰ সাদৰ কৰোঁ লালন পালন আমি ঘৰৰ পোহনীয়া জন্তুক লালন পালন কৰোঁ খেতি বাতি গাঁৱৰ বেছিভাগ মানুহৰ জীৱিকা হৈছে খেতি বাতি চৰাই চিৰিকটি আমি চৰাই চিৰিকটি বধ কৰিব নালাগে গছ গছনি আমি যধে মধে গছ গছনি কাটিব নালাগে বা আমি গছ গছনি ৰুব লাগে কীট পতংগই শস্য নষ্ট কৰে এইকেইটা বাক্য মই লিখি দিম কিছু বাক্য ৰচনাকেইটা কৰি দিছোঁ আদৰ সাদৰ ঘৰলৈ আলহী আহিলে আমি আদৰ সাদৰ কৰোঁ লালন পালন পোহনীয়া জন্তুক আমি লালন পালন কৰোঁ খেতি বাতি গাঁৱৰ বেছিভাগ লোকে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে তাৰপিছত চৰাই চিৰিকটি আমি চৰাই চিৰিকটি বধ কৰিব নালাগে গছ গছনি আমি গছ গছনি ৰুব লাগে কীট পতংগই শস্য নষ্ট কৰে এইটোৱে লিখিব লাগিব বুলি কথা নাই তোমালোকে খালি বাক্য ৰচনা মানে এই শব্দটো লৈ পেলাই এটা অৰ্থ থকা বাক্য লিখিলেই হ'ব যিকোনো বাক্য লিখিলে হ'ল খালি অৰ্থ থকা বাক্য হ'ব লাগে হ'ব ঠিক আছে ইয়াৰ পিছত আমি কি আছে চাই আহোঁ এতিয়া ইয়াত দি আছে চৰাই আমাৰ কি কি উপকাৰ সাধন কৰে দলত আলোচনা কৰি লিখা চৰাই আমাৰ কি কি উপকাৰ কৰে আমি কৈছিলোঁ চৰাই কীট পতংগ খায় আমাৰ কীট পতংগৰ সংখ্যা নিয়ন্ত্ৰণ ৰাখে আৰু গতিকে আমাৰ শস্য নষ্ট কৰা কীট পতংগ খাই পেলাই আমাক চৰাই উপকাৰ কৰে ঠিক তেনেকৈ আৰু বিভিন্ন ক্ষেত্ৰত চৰাই আমাৰ উপকাৰ কৰে এইটো তোমালোকে আলোচনা কৰিবা পশু পক্ষী গছ গছনিতে মানুহৰ নিৰ্বিক সম্পৰ্কৰ কথা দলত আলোচনা কৰি লিখা পশু পক্ষী গছ গছনিবিলাক চবেই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হয়নে তোমালোকে লিখিবা মই খালি অকণমান আলোচনা কৰি দিছোঁ মানে গছ গছনিয়ে খাদ্য প্ৰস্তুত কৰোঁতে এৰি দিয়ে অক্সিজেন গেছ আৰু সেই অক্সিজেন গেছ জীৱ জন্তু বা মানুহে কি লয় উশাহত লয় হয়নে আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছ গছনিয়ে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰে তেনেকৈ কি হয় আমি ইটোৱে সিটোৰ উপকাৰ সাধন কৰি আছোঁ তাৰপিছত গছ গছনিৰ ওপৰত পশু পক্ষী আৰু মানুহ পৰোক্ষ বা প্ৰত্যক্ষভাৱে যেনেকৈ নহওক খাদ্যৰ বাবে সদায় গছ গছনিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে এতিয়া পশু পক্ষীয়ে চিধা চিধি গছ গছনি খায় বা ঘাঁহ বন খায় কিন্তু বাঘ সিংহই যদিও নাখায় বাঘ সিংহই আকৌ সেই তৃণভোজী প্ৰাণীখিনি খায় মানুহে আকৌ চিধা চিধি গছৰ পৰা পোৱা আমি ফল মূলৰ পৰা আদি কৰি বিভিন্ন খাদ্য খাই জীয়াই থাকোঁ বা আমি যদি জীৱ জন্তু বা কিবা খাওঁ তেনেকুৱা মাছ মাংস খাওঁ সেইবিলাকো গছ গছনিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে হয়নে ঠিক আছে তাৰপিছত এইটো তৰ্ক প্ৰতিযোগিতা পাতিবলৈ দিয়া আছে ইয়াৰ পিছত এটা আমাক আছে দিয়া আছে জানো আহা মুখত দুডাল দুবৰি বন দুডাল খৰিকা মূৰ চোতালত উমলহি অঘন চিৰিকা এইটো গীতটো নৱকান্ত বৰুৱাই ৰচনা কৰা এইটো গীত তোমালোকে মোবাইলত ইউটিউবত চালে পাই যাবা তোমালোকে শুনিবা গীতিকাৰ নৱকান্ত বৰুৱাই ৰচনা কৰা আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই কণ্ঠ দিয়া এই গীতটো তোমালোকে আটাই নিশ্চয় শুনিছে যদি নাই শুনা তোমালোকে শুনি ল'ব পাৰিবা দুখ মোকালিতে চোতালৰ আগত চিক 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 চিচিক চিক চিক চিচিককৈ গীত গাই আপোন পাহৰি নাচিবাগি জঁপিয়াই ফুৰা কণমানি চৰাইবোৰে হ'ল ঘনচিৰিকা বা ঘৰচিৰিকা তোমালোকে বাৰু ঘনচিৰিকা বা ঘৰচিৰিকা চৰাইবিধ দেখিছানে ঘৰৰ আশে পাশে থাকে কাৰণে মানুহে সম্ভৱ ইহঁতক ঘৰচিৰিকা বোলে বহুতে আকৌ ঘন ঘনকৈ জঁপিয়াই চিৰিক চিৰিককৈ মাতি থাকে কাৰণে ইহঁতক ঘনচিৰিকাও বোলে ইহঁতৰ মূল আহাৰ ঘেঁহু গম ধান চাউল আদি ইয়াৰ উপৰি গৰু ম'হ ঘোঁৰা আদিৰ গোবৰত থকা হজম নোহোৱা শস্যৰ গুটি খাই ইহঁত জীয়াই থাকে শস্য নষ্ট কৰা পোক পৰুৱা খাই ঘৰচিৰিকাই
মানৱ জাতিৰ উপকাৰ সাধন কৰে। দোকমোকালিৰ পৰা সন্ধিয়ালৈকে ইহঁতে গোটেই দিনটো জঁপিয়াই ফুৰি আহাৰ সংগ্ৰহ কৰি কটায়। ভাৰতৰ প্ৰায় সকলো ঠাইতে ঘৰচিৰিকা দেখা যায়। হয়, যদিও এই চৰাইবিধ আগতে আমাৰ সঘনে দেখা পাইছিলোঁ বা যথেষ্ট সংখ্যা আছিল, এতিয়া ইহঁতৰ সংখ্যা লাহে লাহে কমি আহিছে। আমি এতিয়া খুব কমকৈ দেখা পাওঁ। গতিকে এই চৰাইবিধ আমি সংৰক্ষণ কৰাটো প্ৰয়োজন। আমি দেখিলে সিহঁতক হত্যা বা বধ কৰাৰ চেষ্টা কৰিব নালাগে, বা যিকোনো চৰাইকে কৰিব নালাগে। তথাপিও ঘৰচিৰিকাৰ সংখ্যা আমি দেখিছোঁ যে লাহে লাহে কমি আহিছে, আৰু সেইকাৰণে এই ঘৰচিৰিকাৰ সংখ্যা বৃদ্ধি বা সিহঁতৰ সংৰক্ষণৰ বাবে ঘৰচিৰিকাৰ ওপৰত এটা দিৱস পালন কৰা হয়, ৱৰ্ল্ড স্পেৰ' ডে, বিশ্ব ঘনচিৰিকা দিৱস। এইটো হয় 20 মাৰ্চ তাৰিখে। তোমালোকে ঘৰচিৰিকাৰ বিষয়ে ডাঙৰৰ পৰা সুধি জানি ল'বা। এই ঘৰচিৰিকাবোৰে আগতে মানুহৰ যেতিয়া খেৰৰ ঘৰ আছিল, খেৰৰ ঘৰবিলাকতে বাঁহ সাজি পোৱালি জগাইছিল। আজিকালি কিন্তু ঘৰচিৰিকা দেখিবলৈ খুব কমি গৈছে। গতিকে এই ঘৰচিৰিকা আমি সংৰক্ষণ কৰাটো প্ৰয়োজন হৈ পৰিছে। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ। ইয়াৰ পিছত আমি আৰম্ভ কৰিম ইয়াৰ পিছৰ পাঠ 3 অৰুপৰ আবেদন। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সহজে পাব পাৰে। থেংক ইউ।